মোৰ মতে কুৱেশ্যন নম্বৰ 1ত ইমান প্ৰব্লেম থাকিব নালাগে। এইখিনি একেবাৰে বেছিক কথা আছিলে আৰু মই ভিডিঅ'ত ভালকৈ বুজাইছিলোঁ। 2 নম্বৰত 3টা সংখ্যা থকা আছে, 3টা সংখ্যা থকা পূৰণ। 3টা সংখ্যা থকা পূৰণ যদি থাকে, তেতিয়া আমি তাত বেছিকৈ ঋণাত্মক সংখ্যাটোক প্ৰাধান্য দিব লাগে। ঋণাত্মক সংখ্যা কেইটা আছে, 3টা বা যদি 4টা থাকে বা তাতকৈ যদি বেছি থাকে, তেতিয়া আমি ঋণাত্মক সংখ্যা কিমান আছে সেইটো চাব লাগে। ৰ'বা দেই 1 ছেকেণ্ড। একৰ মই এটা কৰি দিছোঁ বাৰু। কুৱেশ্যন নম্বৰ 1ৰ মই এটা কৰি দিওঁ। এফালৰ পৰা কৰি যাম। কুৱেশ্যন নম্বৰ 1ৰ, কুৱেশ্যন নম্বৰ 2 তেনেকৈ এটা এটা হ'লেও কৰি যাম মই। 1ৰটো চোৱা, মই 1ৰ 4টো কৰি দিছোঁ। কুৱেশ্যন নম্বৰ 1ৰ 4। 1ৰ 4টো চাবা। সংখ্যাকেইটা কি আছে? -20 আৰু -15। -20ক -15ৰে পূৰণ কৰিব লাগে। -20 এটা ঋণাত্মক অখণ্ড সংখ্যা। তাক আমি -15 আন এটা ঋণাত্মক অখণ্ড সংখ্যাৰ লগত পূৰণ কৰিব লাগিব। যেতিয়া একে চিহ্নযুক্ত সংখ্যা থাকে, তেতিয়া আমি কি কৰোঁ? সেই সংখ্যাকেইটাৰ পৰম মান উলিয়াওঁ। পৰম মান কেইটাৰ পূৰণফল উলিয়াওঁ। সেইটো উলিয়ালেই হৈ যায়। পৰম মান কেইটাৰ পূৰণফল যোনটো পাবা, সেইটোৱে সংখ্যাকেইটাৰ পূৰণফল হ'ব। এতিয়া -20ৰ পৰম মান। -20ৰ পৰম মান কি হয়? 20 আৰু -15ৰ পৰম মান হৈছে 15। 20 আৰু 15, 20 আৰু 15 যদি পূৰণ কৰোঁ, আমি কিমান পাওঁ বাৰু? 20 আৰু 15 পূৰণ কৰিলে ক'ব পাৰিবানে কোনোবাই? 300 ন? এনেকৈ কৰি চাব পাৰোঁ। 0ৰে 15 কৰিলে 0 আহিব আৰু 2ৰে 15 কৰিলে কি আহিব? 30। গতিকে ইয়াত 300 পাম। সেইটো কাৰণে পূৰণফলটো আমি পামগৈ কিমান? 300। এতিয়া 1ৰ 4টো হৈ গ'ল। নেক্সট আমি কুৱেশ্যন নম্বৰ 2লৈ যাওঁ। কুৱেশ্যন নম্বৰ 2। 2ত চাবা কি দিয়া আছে? কুৱেশ্যন নম্বৰ 2ৰ 2টো কৰি দিছোঁ মই। কুৱেশ্যন নম্বৰ 2 3টো কৰোঁ। কুৱেশ্যন নম্বৰ 2ৰ 3টো। 2ৰ 3টোত আছে -12, -8 আৰু -14। -12 into -8 into -14, 14। ব্ৰেকেট দিব লাগিব আমি। 3টা সংখ্যা থাকিলে কি কৰিম চাবা। 3টা সংখ্যা যদি থাকে, তাৰে প্ৰথম দুটা পূৰণ কৰি ল'ম। প্ৰথম দুটা পূৰণ কৰি যিটো পূৰণফল পাম, সেই পূৰণফলটোৰ লগত দ্বিতীয় সংখ্যাটো পূৰণ কৰিম। এতিয়া প্ৰথম সংখ্যা দুটাৰ পূৰণফল যদি উলিয়াওঁ, এতিয়া প্ৰথমটো কি আছে? -12 আছে, ঋণাত্মক। দ্বিতীয়টো কি আছে? দ্বিতীয়টো ঋণাত্মক আছে। তেতিয়াহ'লে সেই ঋণাত্মক দুটা সংখ্যা যদি পূৰণ কৰোঁ, আমি এনেও ধনাত্মক সংখ্যা পাওঁ, সেইটো জানো। আৰু 12ৰ লগত 8 পূৰণ কৰিলে কিমান পাওঁগৈ আমি? 12ৰ লগত 8 পূৰণ কৰিলে কিমান পাওঁ? 8 12 কিমান হয়? মনত আছে নে নেওতাখন? কিমান? 96। গতিকে প্ৰথম দুটা পূৰণ কৰি যিটো পূৰণফল পালোঁ, সেইটো হৈছে ধনাত্মক। আকৌ পাছত শেষৰ এটা সংখ্যা থাকি গ'ল ন, -14। এতিয়া দুটা সংখ্যা আছে, সেই দুটাৰে এটা হৈছে ধনাত্মক, আনটো হৈছে ঋণাত্মক। আৰু ধনাত্মক আৰু ঋণাত্মক দুটা যেতিয়া সংখ্যা পূৰণ কৰা থাকে, তেতিয়া কেনেকুৱা হয় চাবা। এটা সংখ্যা ধনাত্মক, মই ধৰি ল'লোঁ 2 ধৰিছোঁ, আৰু এটা -3 ধৰিছোঁ। দুটা যদি বেলেগ বেলেগ চিনযুক্ত সংখ্যা পূৰণ কৰিবলগীয়া হয়, তেতিয়া আমি দুইটা সংখ্যাৰে পৰম মানৰ পূৰণফল উলিয়াওঁ। পৰম মানৰ পূৰণফল উলিয়াওঁ যদিও, সেইটো ব্ৰেকেটত লিখি তাৰ আগত এটা ঋণাত্মক চিন দিব লাগে। গতিকে ইয়াতো একেই হ'ব। ইয়াত উত্তৰটো ঋণাত্মক ওলাব। আৰু 96 সংখ্যাটোৰ পৰম মান 96 হয়, আৰু -14 যোনটো আছে, তাৰ পৰম মানটো হয় 14। এতিয়া এই দুটা আমি পূৰণ কৰিব লাগিব, 96 আৰু 14। 96 আৰু 14 যদি পূৰণ কৰোঁ, তেতিয়া কিমান পাম? কিমান পাওঁ? 4 × 6 = কিমান? 1344, হয়নে? 1344। গতিকে
সাংখ্যিক মানটোতো ওলালে 1344, কিন্তু চিনটো কি আহিব? ঋণাত্মক চিন আহিব। গতিকে এনেকৈ কৰিলেই হ'ল। দুটা সংখ্যা থাকিলেতো ইজি হয়। 3টা 4টা থাকিলে আমি চাব লাগিব চিনটোৰ কাৰণে, মানে যোনটো চিনটো পজিটিভ থাকক বা নিগেটিভ থাকক, সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? ঋণাত্মক সংখ্যা কিমান আছে চাব লাগিব। ঋণাত্মক সংখ্যা কিমান আছে? ঋণাত্মক সংখ্যাৰ সংখ্যাটোৱেহে কি কৰে? চিনটো নিৰ্ধাৰণ কৰে। ঋণাত্মক সংখ্যাৰ সংখ্যা কেইটা আছে? ঋণাত্মক সংখ্যা। এতিয়া ইয়াত যদি চোৱা ভালকৈ তোমালোকে, টোটেল ঋণাত্মক সংখ্যা কেইটা আছিলে বাৰু? ঋণাত্মক সংখ্যা মুঠতে কেইটা আছিলে? -12, -8 আৰু -4 কেইটা আছিলে? 3টা ন? গতিকে 3টা যদি ঋণাত্মক সংখ্যা পূৰণ হৈ থাকে, তেতিয়াহ'লে পূৰণ ফলটো কি পাইছো আমি? ঋণাত্মক পাইছো। গতিকে এনেকৈ 2 নম্বৰ আমি কোনটো কৰিলো? 3টো কৰিলো। এতিয়া 2 নম্বৰৰ বেলেগ কোৱা। কি কৈছা? তেতিয়াও হ'ব। কথাটো সেইটোৱে যে তুমি 3টা সংখ্যা পূৰণ কৰা মানে কি আল্টিমেটলি এনেকুৱা চোৱা, -2, -3 আৰু -4 আছে চাপোজ। 3টা সংখ্যা আমি পূৰণ কৰিছো। আমি এতিয়া 3টা ঋণাত্মক সংখ্যা দেখাৰ লগে লগে গম পালোৱে যে তাত চিনটো ঋণাত্মক হ'ব। গতিকে চিনটো ঋণাত্মক দি পেলাই তুমি 2 পূৰণ 3 পূৰণ 4 এনেকৈও কৰিব পাৰা। আৰু এনেকৈ কৰিলে কি ওলাব? চিনটোতো ঋণাত্মক আছে, আৰু লগতে 2 3 গুণ 6, 6 4 গুণ কিমান হ'বগৈ? 24 হ'ব। গতিকে উত্তৰটো কিমান হ'ব? -24। এনেকৈ কৰিলেও হ'ল। কিন্তু যোনটো ৰুল হয়, ৰুল মতে আমি কি কৰিব লাগে? পৰম মানৰ পূৰণফল উলিয়াই কৰিব লাগে। কিন্তু সেইটো ৰুলেই ফ'ল' কৰিব লাগে। কিন্তু কিছুমান ধাপ তোমালোকে নিলিখিলেও হ'ব। ধৰা এইখিনিতে কি থাকিব? এইখিনিত পৰম মানৰ পূৰণফল থাকিব, চিনৰ কথা থাকিব। সেই ধাপটো তোমালোকে লিখা নাই। যদি নিলিখা তেতিয়াও চলিব। কিন্তু যদি প্ৰশ্নত কয় যে পৰম মানৰ তোমালোকে ধাৰণাটো দেখুৱাই পেলাই ভালকৈ নিৰ্ণয় কৰা, তেতিয়া কিন্তু ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো হ'ল বুলি ধৰিছো। তাৰ পাছত 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নৰ কোনটো কৰিম কোৱা তোমালোকে? 3 নম্বৰ প্ৰশ্নৰ কোনটো কৰোঁ? কোনটো কৰিলে ভাল হ'ব? 4? 3 নে 4? 4টো? 4টো কৰিবলৈ হ'লে তোমালোকে এইটো জানিব লাগিব, ৰ'বা। যুগ্ম আৰু অযুগ্ম সেইটো কথা জানা নাই? যুগ্ম আৰু অযুগ্ম কি হয়? যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা কি হয়? এইটো কথা জানিব লাগিব। যুগ্ম সংখ্যা মানে কি আৰু অযুগ্ম সংখ্যা মানে কি? দুইটাৰ ধাৰণা তোমালোকৰ ভালকৈ থাকিব লাগিব। আৰু তোমালোকে হৰণটোতো জানা, কিছুমান সংখ্যাৰে হৰণ যায় বা নাযায়। এতিয়া ধৰি লোৱা 5 সংখ্যাটো দেই, 5 সংখ্যাটোক আমি 2ৰে হৰণ কৰিছোঁ। তেতিয়া আমি ওপৰত কি পাম বাৰু? এইখিনিত ভাগফলটো কি পাম? ভাগফলটো আহিব 2, কিন্তু 2 2 গুণ 4 হে হয়, হয়নে? 5ৰ তলত 4 আহিব, আৰু 5ৰ পৰা 4 বিয়োগ কৰিলে ইয়াত কি থাকি যাব? ভাগশেষ 1 থাকি যাব। তেতিয়াহ'লে 5 সংখ্যাটোক 2ৰে সম্পূৰ্ণৰূপে হৰণ গৈছে নে নাই যোৱা? সম্পূৰ্ণৰূপে হৰণ নাই যোৱা। আৰু এনেকুৱা ধৰণৰ যদি সংখ্যা হয় যাক 2ৰে সম্পূৰ্ণৰূপে হৰণ নাযায়, সেই সংখ্যাবোৰ হয়গে অযুগ্ম। কিন্তু এনেকুৱা কিছুমান সংখ্যা আছে যোনবোৰক হৰণ যায়, যেনেকৈ ধৰি লোৱা 12 সংখ্যাটো। 12 সংখ্যাটোক মই 2ৰে হৰণ কৰিছোঁ। তেতিয়া আমি 2 6 গুণ 12 বুলি সকলোৱে জানো। 2 6 গুণ 12 লিখিলোঁ, আৰু 12ৰ পৰা 12 বিয়োগ কৰিলে আমি 0 পাম। মানে ইয়াত 12 সংখ্যাটোক আমি 2ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিছোঁ। সেইটো কাৰণে 12 যিটো সংখ্যা হ'ব,
সেই 12 সংখ্যাটো কি হ'ব যুগ্ম হ'ব 12 সংখ্যাটো হ'ব যুগ্ম মানে যাক 2ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি সেইবোৰ হৈছে যুগ্ম আৰু যাক হৰণ কৰিব নোৱাৰি সেইবোৰ হৈছে অযুগ্ম এতিয়া তোমালোকে মোক অলপ কথা ক'বা সৰু সুৰা কথা কেইটামান 4 সংখ্যাটো যুগ্ম হয় নে নহয় 4টো যুগ্ম হয় 4টো যুগ্ম হয় তাৰ পাছতে ধৰি লোৱা 20 সংখ্যাটো 20 সংখ্যাটো যুগ্ম হয় 20 সংখ্যাটো যুগ্ম হয় 21 সংখ্যাটো যুগ্ম হয় নে নহয় এইটো যুগ্ম নহয় যুগ্ম নহয় মানে কি হয় অযুগ্ম হয়নে এতিয়া তোমালোকৰ কিতাপত যোনটো প্ৰশ্ন দিয়া আছে তোমালোকে যিটো কৰিবলৈ মোক কৈছা 3ৰ 4 নম্বৰ প্ৰশ্নটো তাত -1 সংখ্যাটো চবেই নিজকে মিউট কৰি লোৱাচোন অলপ ডিষ্টাৰবেন্স আহিছে -1 সংখ্যাটো এনেকে পূৰণ হৈ আছে -1 -1 -1 এনেকে -1টো কেইবাৰ পূৰণ হৈ আছে বুলি কৈছে কেইবাৰ 50 বাৰ যদি 50 বাৰ পূৰণ হৈ আছে মানে ঋণাত্মক সংখ্যা প্ৰত্যেকটোতো -1 প্ৰত্যেকটো -1 ঋণাত্মক নহয় জানো প্ৰত্যেকটো -1 ঋণাত্মক হয় গতিকে ইয়াত ঋণাত্মক সংখ্যা কেইটা পূৰণ হৈ আছে কেইটা পূৰণ 50টা পূৰণ হৈ আছে এতিয়া 50 সংখ্যাটো যুগ্ম নে অযুগ্ম 50 সংখ্যাটো হৈছে যুগ্ম গতিকে যুগ্ম সংখ্যক যদি ঋণাত্মক সংখ্যা পূৰণ হৈ থাকে তেতিয়াহ'লে আমি সদায় পূৰণফলটো কি পাওঁ ধনাত্মক পাওঁ তোমালোকে কৰি চাব পাৰা ধৰি লোৱা -2 -2 -2 -2 ইয়াত -2 কেইটা আছে যুগ্ম সংখ্যক ঋণাত্মক সংখ্যা আছে ন ঋণাত্মক সংখ্যা 4টা আছে এতিয়া প্ৰথম -2 দুটা যদি পূৰণ কৰা তোমালোকে কি পাবা +4 পাবা মাইনাছে মাইনাছে প্লাছ হৈ যায় আকৌ 5ৰ দুটা যদি পূৰণ কৰা সেই দুটাৰ পৰা কি পাবা আকৌ +4 তোমালোকে উত্তৰটো কি পালা 16 পালা কিন্তু চিনটোৰ কথা যদি চোৱা চিনটো কি পাবা ধনাত্মক চিন ন গতিকে যুগ্ম সংখ্যক আছে কাৰণে আমি কি পাইছো যুগ্ম সংখ্যক আছে কাৰণে আমি পাইছো ধনাত্মক পজিটিভ কিন্তু মাইনাছটো যদি 3টা পূৰণ হৈ থাকে মাইনাছটো এতিয়া 3টা পূৰণ হৈ আছে তেতিয়াহ'লে কি পাম আমি প্ৰথম দুটা পূৰণ কৰি চালো তেতিয়া পালো আমি -2 × -2 মানে +4 পাছত আৰু এটা -2 থাকি গ'ল ন সেইটোক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া এটা ধনাত্মক সংখ্যা আৰু এটা ঋণাত্মক সংখ্যা যেতিয়া পূৰণ হয় 4 আৰু 2 পূৰণ কৰিলেতো আমি 8 পাওঁ কিন্তু চিনটো কি আহিব মাইনাছ আহিব গতিকে অযুগ্ম সংখ্যক যেতিয়া ঋণাত্মক সংখ্যা আছে তেতিয়া আমি ঋণাত্মক পাইছো উত্তৰটো কিন্তু যেতিয়া যুগ্ম সংখ্যক আছে তেতিয়াহ'লে আমি উত্তৰটো কি পাইছো ধনাত্মক পাইছো হয় এতিয়া চোৱা তোমালোকৰ প্ৰশ্নটোত কৈছে কি প্ৰশ্নটো একেবাৰে সহজ হয় 3 নম্বৰৰ 4টো -1 সংখ্যাটোকে পূৰণ হৈ আছে এনেকে পূৰণ হৈ আছে 50টা 50 বাৰ যদি 50 বাৰ পূৰণ হৈ আছে তেতিয়াহ'লে যুগ্ম সংখ্যক ঋণাত্মক সংখ্যা আছে ন যুগ্ম সংখ্যক ঋণাত্মক সংখ্যা যদি থাকে উত্তৰটো কি আহে বাৰু ধনাত্মক আহে নে ঋণাত্মক আহে ধনাত্মক আহিব চিনটো প্লাছ আৰু ইয়াত তোমালোকে এনেকে দিব পাৰা 1ৰ পৰম মানখিনি 1 1 1 এনেকে পূৰণ কৰি দিলা দি পেলাই ইয়াত শেষতো 1 লিখিছা কিন্তু ইয়াত লাষ্টত কি লিখি দিবা 50 বাৰ মানে 1 সংখ্যাটো বা 1 সংখ্যাটো 50 বাৰ পূৰণ হৈ আছে কিন্তু 1 যিমানেই পূৰণ নকৰা তোমালোকে পূৰণফলটো কি পাবা সদায় একেই আহিব গতিকে 50টা লিখি থকা আমাৰ কোনো প্ৰয়োজন নাই আমি উত্তৰত 1 লিখিম আৰু আগত ধনাত্মক চিনটো দিয়া বা নিদিয়া সেইটোৱে কি বুজায় উত্তৰটো ধনাত্মক বুলিয়ে বুজায় এতিয়া বুজি পালা ঠিক আছে এতিয়া 5 নম্বৰটো কি হ'ব বাৰু 5 নম্বৰটো চোৱা তোমালোকে কেইবাৰ পূৰণ হৈ আছে সেইটো চাবা 101 বাৰ 101 বাৰ যদি পূৰণ হৈ আছে তেতিয়াহ'লে সেইটো
101 সংখ্যাটো যুগ্ম নে অযুগ্ম? অযুগ্ম যদি হয় তেতিয়াহ'লে চিনটো কি আহিব? ঋণাত্মক আহিব নে ধনাত্মক আহিব? ঋণাত্মক আহিব। ঋণাত্মক আহিব আৰু সংখ্যাখিনি আছে 1 1 1 -1 আছিলে ন? গতিকে 1 1 1 আমি যদি পূৰণ কৰি থাকোঁ 101টা পূৰণ কৰিলে আমি উত্তৰটো একেই পাম। খালি চিনটো আহিব ঋণাত্মক, সেইটো মনত ৰাখিবা। ক্লিয়াৰ হ'ল? ঠিক আছে। এতিয়া 4 নম্বৰৰ কোনটো কৰোঁ সেইটো কোৱা। 4 নম্বৰৰ কোনটো কৰিলে ভাল হ'ব? 4 নম্বৰৰ 2 3। ঠিক আছে। 2 3 দুইটাই কৰি দিম। 2 আৰু 3 কৰিম দেই। 1 আৰু 5 পাৰিবা। 1 আৰু 5 ইমান টান নহয়। মই 2 আৰু 3 কৰিছোঁ। 1 আৰু 5 কৰিলে গোটেইকেইটা কৰি দিয়া হ'ব। 2 3 কৰা দেখা পালে গম পাবা 1 আৰু 5 কেনেকৈ কৰে। এতিয়া চোৱা 2টো চোৱা। 2টো অকণমান টান লাগিব পাৰে তোমালোকৰ। 4 নম্বৰ প্ৰশ্নৰ 2টো। সংখ্যাকেইটা কি আছে? 25693, 25693 এনেকৈ আছে। পূৰণ হৈ আছে কাৰ লগত? 99 সংখ্যাটোৰ লগত। আকৌ ঋণাত্মক চিন এটা আছে। আকৌ -2569 আছে। বাৰু এতিয়া প্ৰথম কেইটা তোমালোকে তেনেকৈ থাকা। 25693 এইকেইটা তেনেকৈ ৰাখা। 99 আছে সেইটোও তেনেকৈ ৰাখা। ইয়াত যে মাইনাছ দুটা আছে, দুটা মাইনাছ থাকিলে কি হয়গে? প্লাছ হয়। মানে এইখিনিত ধনাত্মক চিহ্নটো আহিব, আকৌ 25693 আছে ন? এই 25693 যে আছে, সেইটোক আমি ইনটু 1 বুলি লিখিম। ইনটু 1। ইয়াত 99 আছে, ইয়াত 1 আছে। মানে কথাটো এনেকুৱা চাবা, তোমালোকৰ যোনটো বিতৰণ বিধি আছিলে, পূৰণৰ বিতৰণ বিধি পাইছিলা। A ইনটু B প্লাছ C যেতিয়া হয়, তেতিয়া এইফালে কি থাকে? বিতৰণ বিধি। A ইনটু B প্লাছ A ইনটু C হয়। এইটো বিতৰণ হৈ যায় ন? এতিয়া ইয়াতো তেনেকুৱা এটা কণ্ডিশ্যনে হৈ আছে চোৱা। ইয়াত কি হৈ আছে? 25693টোক যদি A বুলি ধৰা, 99টোক B বুলি ধৰা, আকৌ 25693 আকৌ আছে A, আৰু 1টো কি হৈ আছে ধৰি লোৱা B। চৰি 1টো C। 1টো C ধৰা। A ইনটু B প্লাছ A ইনটু C এনেকুৱা হৈ থকা নাই জানো? এইটোক আমি কি বুলি লিখিব পাৰোঁ? এইটোক আমি লিখিব পাৰোঁ A ইনটু B প্লাছ C বুলি। কাৰণ বিতৰণ বিধিত পাইছোঁ, আমি এইটোৰ পৰা এইটোলৈতো নিব পাৰোঁ। সোঁহাতটোৰ পৰা বাওঁহাতলৈ নিব পাৰোঁ। আমি বাওঁহাতৰ পৰা সোঁহাতলৈতো নি থাকোঁ। 2 ইনটু 3 প্লাছ 4 যদি থাকে, আমি এনেকুৱা কৰোঁ 2 ইনটু 3, 2 ইনটু 3 প্লাছ 2 ইনটু 4 এনেকুৱা কৰোঁ। কিন্তু 2 ইনটু 3 প্লাছ 4 যদি আমাক 2 ইনটু 3 প্লাছ 2 ইনটু 4 যদি আমাক দিয়া থাকে, তেতিয়া সেইটোক আমি এনেকৈ লিখিব পাৰোঁ 2 ইনটু 3 প্লাছ 4 বুলি। এইটোতো ভুল নহয়। এতিয়া এইটোক এইটোৰ ৰূপলৈ নিম। A ইনটু B প্লাছ চিলে নিম। তেতিয়া 25693টো কি হ'ব? বাহিৰত আহিব। 25693, কাৰণ সেই সংখ্যাটোৱেই বিতৰণ হৈ আছে। 25693 বাহিৰত আহিলে ব্ৰেকেটৰ ভিতৰত কি থাকিব? ইয়াৰ পৰা 99, আৰু ইয়াৰ পৰা 25693টো বাহিৰলৈ ওলালেই। ইয়াৰ পৰা থাকিব কি আকৌ? 1। 99 প্লাছ 1 কি হ'ব? 100। ইয়াত 25693 আছেই। ইনটু 100। ইনটু 100 কৰিলে কি হ'ব? 3 পাছত আমি 0 দুটা লগাই দিলেই হ'ল। 25693 ৰাখিলা, শেষত 0 দুটা লগাই দিলা, এইটো হৈ গ'ল। বুজি পালা? ঠিক আছে, তাৰ পাছৰটো কৰি দিছোঁ। 778ৰ এইটো। 3টো 4ৰ 3। 4ৰ 3টো চোৱা। 2539 আছে। 2539 ইনটু 778 মাইনাছ 539 ইনটু 778। ইয়াত এতিয়া কোনটো সংখ্যা দুইফালে আছে বাৰু?
মানে 778টো আমি a বুলি ধৰিব পাৰোঁ। এই সংখ্যাটোক আমি ব্ৰেকেটৰ বাহিৰলৈ আনিব লাগিব। যদি ব্ৰেকেটৰ বাহিৰলৈ আনো তেতিয়া কি হ'ব? 778টো বাহিৰলৈ লৈ আহিলোঁ, তেতিয়া কি হ'ব? ইয়াত কি থাকিব? ফাৰ্ষ্ট পাৰ্টটোত ইয়াৰ পৰা কি থাকিব? ইয়াত থাকিব 2539 আৰু ইয়াত মাইনাছ চিন আছে, ঋণাত্মক চিহ্ন আছে কাৰণে ইয়াত ঋণাত্মক চিহ্নটো আহিবই। আৰু এই পাৰ্টটোৰ পৰা কি থাকিব? 778 বাহিৰলৈ উলিয়াই লৈ আহিলোঁ। আমাৰ থাকিব কি? 539। এতিয়া চোৱা ইয়াত 2539 আছে, ইয়াত 539 আছে। বিয়োগ কৰিলে কি থাকিবগে? 2000। এতিয়া 2000 সংখ্যাটো যদি 778ৰ লগত পূৰণ কৰা তেতিয়া কি পাবা? 778 লিখিলা, তলত দিলা 2000, 2000। 0 প্ৰত্যেকটোৰ কাৰণে 000টো আহিবই। তাৰপিছত 2ৰে এইকেইটাক পূৰণ কৰা, 2 8 গুণ 16 6, উকলিব 1, 2 7 গুণ 14 1 15, 5 থাকিলে উকলিব 1, 2 7 গুণ 14 1 15। ওলালে নে এনচাৰ? 1556000 হয়। চ' 4ৰ 3টো হৈ গ'ল। বাকী কেইটা পাৰিবা? 1556000 হ'ব, এইটো লিখি ল'বা। এইকেইটা লিখিব লাগিব নি তোমালোকে এতিয়া? লিখিলা ন? আৰু কোনোবাই নিলিখা আছা যদি লিখি ল'ব পাৰা, কৈ দিয়া খালি। নহ'লে মই নেক্সট কুৱেশ্যনলৈ যাম। ঠিক আছে, মই নেক্সটলৈ যাওঁ তেতিয়া। আৰু এইটো বাৰু একো নাই, প্ৰব্লেম নাই। এতিয়া যদি নিলিখাও, হা? দেখি আছা নাই স্ক্ৰীনখন সকলোৱে? ঠিক আছে, ঠিক আছে। এতিয়া 4টো এৰিছোঁ, মই 5লৈ গৈছোঁ। 5 সংখ্যাটো। 5 সংখ্যাত 5ত তোমাৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। কি অখণ্ড সংখ্যাৰ লগত -1 পূৰণ কৰিলে তলৰ অখণ্ড সংখ্যাবোৰ পোৱা যাব? মানে এনেকুৱা কথা এটা সুধিছে, এটা অখণ্ড সংখ্যা, সেই অখণ্ড সংখ্যাটো আমি কি হয় নাজানো। সেই অখণ্ড সংখ্যাটোৰ লগত আমি কি পূৰণ কৰিলে, চৰি, -1 পূৰণ কৰিলে, এই অখণ্ড সংখ্যাটোৰ লগত আমি -1 পূৰণ কৰিলে আমি পাব লাগে -69। প্ৰথমটোৰ কথা কৈছো দেই। অখণ্ড সংখ্যাটো কি সুধিছে, মানে কোনটো অখণ্ড সংখ্যাৰ লগত আমি -1 পূৰণ কৰিলে -69 পাওঁ, সেইটো সুধিছে। এতিয়া সেই অখণ্ড সংখ্যাটো কি হ'ব? 69 ওলাই আছে। -1টো হৈছে এইটো ঋণাত্মক। তেতিয়া এইফালে উত্তৰটো আছে, পূৰণ ফলটো আছে ঋণাত্মক। পূৰণ ফলটো যদি ঋণাত্মক হয় আৰু পূৰণ কৰা সংখ্যা কেইটাৰ এটা ঋণাত্মক দিয়া আছে, তেতিয়াহ'লে আনটো ধনাত্মক হ'ব লাগিব। আৰু এইটো যিহেতু 1 বুলি দিয়া আছে, অবভিয়াছলি এইটো কি হ'ব লাগিব? 69 হ'ব লাগিব। গতিকে 69ৰ লগত বা 69 অখণ্ড সংখ্যাটোৰ লগত আমি যেতিয়া -1 পূৰণ কৰোঁ, তেতিয়া আমি কি পাওঁ? -69 পাওঁ। মানে প্ৰশ্নটোৰ উত্তৰটো হ'ল কি? 69। তাৰ পাছৰটো চোৱা, 5ৰ 4টো, 5ৰ 4টো কৈছোঁ। 5ৰ 4টো অখণ্ড সংখ্যা। কি অখণ্ড সংখ্যা আমি নাজানো। সেই অখণ্ড সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব? -1 পূৰণ কৰিব লাগিব। কিন্তু তেতিয়া আমি কি পাম? 46 পাম। তেতিয়া সেই অখণ্ড সংখ্যাটো কি হ'ব লাগিব? এইটো ঋণাত্মক দিয়া আছে, -1। ইয়াত কি হ'ব লাগিব? উত্তৰটো যদি ধনাত্মক পাবলৈ হয়, তেতিয়াহ'লে পূৰণ কৰা সংখ্যা কেইটা, এটাটো ঋণাত্মক দিয়া আছে, আনটো কি হ'ব লাগিব? ঋণাত্মক হ'ব লাগিব। ইয়াত হ'ব -46। গতিকে 5ৰ 4টোত আমি উত্তৰটো পাম -46। তাৰ পাছত আহিলে 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নটো একেবাৰে সহজ। 1ৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে -32 পোৱা যাব? মিউট কৰি লোৱা। 6 নম্বৰ প্ৰশ্নটো একেবাৰে সহজ। 1ৰ লগত কি সংখ্যা পূৰণ কৰিলে? 1ৰ লগত কোনটো অখণ্ড সংখ্যা পূৰণ কৰিলে আমি -32 পাম? কোনটো অখণ্ড সংখ্যা পূৰণ কৰিব লাগিব?
-32 কাৰণ 1টো ধনাত্মক দিয়া আছে তেতিয়াহ'লে তাৰ লগত ঋণাত্মক অখণ্ড সংখ্যা এটা পূৰণ কৰিলেহে এইফালে ঋণাত্মক পাম আৰু এইফালে যিহেতু -32 দি থোৱা আছে সেইকাৰণে ইয়াত কি হ'ব লাগিব -32 থাকিব লাগিব কাৰণ 1ৰ লগত আমি -32 পূৰণ কৰিলেহে আমি -32 উত্তৰটো পাম বাৰু 6 নম্বৰলৈকে পাৰিবানে নোৱাৰা বাকীখিনি কোৱাচোন সকলোৱে আনমিউট কৰি পেলাই কোৱা মোক এবাৰ পাৰিবা ন কি কৈছা ইয়াত সেইকেইটাই হ'ব উত্তৰ 1ৰ লগত যেতিয়া দিছে তেতিয়া সেইকেইটাই হ'ব -1ৰ লগত দিলে চিনটো সলনি হ'ব 5 নম্বৰটো হৈছিলে ঋণাত্মকটো ধনাত্মক হৈছিল কিন্তু 6 নম্বৰত সেইটো নহয় 6 নম্বৰত একেই থাকিব এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কি হ'ব 20টা ঋণাত্মক সংখ্যাৰ পূৰণফল 20টা 20টো এতিয়া যুগ্ম নে অযুগ্ম যুগ্ম তেতিয়াহ'লে যুগ্ম সংখ্যক ঋণাত্মক সংখ্যা পূৰণ কৰিছো আমি উত্তৰটো কি পাম যুগ্ম পাম নে অযুগ্ম পাম চিনটো হ'ব ধনাত্মক তাৰ পাছত 2টোত 8টাৰ ধনাত্মক সংখ্যাৰ পূৰণফল ধনাত্মক আছে ধনাত্মক সংখ্যাই যদি আছে চব তেতিয়াহ'লে উত্তৰটো কি পাব লাগিব ধনাত্মক সকলোবোৰ ধনাত্মক 5টা ধনাত্মক আৰু 7টা ঋণাত্মক ধনাত্মকটো নাচালেও হ'ব ঋণাত্মক কেইটা আছে ঋণাত্মক 7টা আছে ঋণাত্মক যদি 7টা আছে যুগ্ম নে অযুগ্ম 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 হ'লে চিনটো কি হ'ব চিনটো হ'ব ঋণাত্মক চিনটো হ'ব ঋণাত্মক তাৰ পাছত 4 নম্বৰটো নিজে কোৱা 4টা ধনাত্মক আৰু 18টা ঋণাত্মক সংখ্যাৰ পূৰণফল ধনাত্মক নে ঋণাত্মক ধনাত্মক তাৰ পাছত 5 নম্বৰটো 4 নম্বৰটো ধনাত্মক হ'ব 5 নম্বৰটোত ঋণাত্মক সংখ্যা কেইটা দিয়া আছে 6টা দিয়া আছে 6টা ঋণাত্মক সংখ্যা 6 নম্বৰ আছে নাই আছে 4টা ধনাত্মক সংখ্যা আৰু -1 ঋণাত্মক মানে 4টা ধনাত্মক সংখ্যা ধৰি লোৱা এনেকুৱা 4টা ধনাত্মক সংখ্যা তাৰ লগত আকৌ -1 পূৰণ হৈ আছে এটা ঋণাত্মক সংখ্যা আছে মানে অযুগ্ম সংখ্যক ঋণাত্মক সংখ্যা আছে গতিকে সেইটো কি হ'ব সেইটো হ'বগে ঋণাত্মক তাৰ পাছত 7 নম্বৰ এতিয়া চোৱা 7ৰ 3টো 7ৰ 3টোত আমাক কি কৈছে 5টা ধনাত্মক আৰু 7টা ঋণাত্মক মই লিখি দিছো ধনাত্মক কেইটা আছে ধনাত্মক সংখ্যা আছে কেইটা 5টা আৰু ঋণাত্মক সংখ্যা কেইটা আছে ঋণাত্মক আছে 7টা মই তোমালোকক বাৰে প্ৰতি একেটা কথাই কৈ আছো যে ধনাত্মক সংখ্যাটোৱে চিনটো উলিওৱাত একো সহায় নকৰে ধনাত্মক সংখ্যা কেইটা আছে আমি চাই থাকিলে একো কামত নাহে মানে আমি চাব লাগিব ঋণাত্মক সংখ্যা সদায় ঋণাত্মক সংখ্যা কিমান আছে ধনাত্মক সংখ্যাৰ লগত কথাই নাই 5টা থাকক 6টা থাকক 7টা থাকক 8টা থাকক ধনাত্মক যিমানেই নাথাকক কিয় চিনটোৰ ওপৰত একো প্ৰভাৱ তেনেকুৱা নেপেলায় ধনাত্মক হ'ব বা ঋণাত্মক হ'ব কিন্তু ঋণাত্মকটোৱে প্ৰভাৱ পেলাব ঋণাত্মক 7টা আছে মানে ঋণাত্মক যুগ্ম আছে নে অযুগ্ম সংখ্যক আছে এতিয়া অযুগ্ম সংখ্যক যদি অযুগ্ম সংখ্যকে ঋণাত্মক সংখ্যা আছে তেতিয়াহ'লে চিনটো আমি কি পাব লাগিব পূৰণ ফলটো
ফলটোত চিনটো পাব লাগিব ঋণাত্মক, কথা সেইটোৱে। সদায় ঋণাত্মক সংখ্যা চাবলৈ চেষ্টা কৰিবা। কেইটা ঋণাত্মক সংখ্যা আছে প্লাছ যুগ্ম আছে নে অযুগ্ম আছে সেইটো চালেই হ'ব। এতিয়া 7ৰ 3টো হৈ গ'ল। 7ৰ 7টো কৈ আছিলো। 7ৰ 7টোত আছে চোৱা 7টা ঋণাত্মক। 7টোত আছে ঋণাত্মক আছে 7টা। কিন্তু তাৰ লগত আকৌ -1 এটা পূৰণ হৈ আছে। তেতিয়াহ'লে টোটেল ঋণাত্মক কিমান হ'ব? 5টা যদি হয় যুগ্ম নে অযুগ্ম? যুগ্ম হ'লে চিনটো কি হৈ যাব? চিনটো হ'বগে ধনাত্মক। বুজি পাইছা? এতিয়া শেষৰটো 8টো 80টা ঋণাত্মক। 80টা ঋণাত্মক মানে কি? যুগ্ম নে অযুগ্ম 80 সংখ্যাটো? যুগ্ম যদি হয় পূৰণফলটো কি পাম আমি? পূৰণফলটো আমি পাম 80টা আছে। 80টা আছে। 80টো হৈছে যুগ্ম। 80টো যিহেতু যুগ্ম সেইটো কাৰণে যোনটো পূৰণফল পাম পূৰণফলটো হ'বগে কি? ধনাত্মক। তাৰপাছত কুৱেশ্যন নম্বৰ 8। 8ত বিধি কেইটা প্ৰমাণ কৰিবলৈ দিছে, সংখ্যা কেইটামান দি দিছে। এইটো পাৰিব লাগে। উদাহৰণত মই এটা বুজাই থৈছিলো। উদাহৰণত থকা 8ৰ এইটো পাৰিবা। এইটো ইমান প্ৰব্লেম থাকিব নালাগে মোৰ মতে। সেইটো নিজে ঠিকে আছে, কৰিলা যদি বহুত ভাল কথা। 9টো কৰিলা নেকি? 9টো পাৰিছা মানে? 9ৰ কোনকেইটা নাই কৰা? নাইনত বিশেষ প্ৰব্লেম থাকিব নালাগে। 2টো বেলেগে বেলেগে কৰিব লাগিব। 2 আৰু 4। ঠিক আছে, মই কোনোবা এটাহে কৰি দিম দেই। কাৰণ মই এইখিনি বুজাই থোৱা আছে, সত্যাপন কৰা উদাহৰণৰ বুজাই থৈছিলো মই। সেইটো কাৰণে মই কোনোবা এটাহে বুজাই দিম। মই 2টো বুজাই দিছো। 4টো ইমান টান নহয়। 4টো নিজে পাৰিবা। 2টো চোৱা। 9ৰ 2টো 9ৰ 2টোত কি আছে? -21 -7 + 19 -7 + 19 ইকুৱেল টু দিয়া আছে -21 * -7। শুনিছা নাই? মোৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে অলপ। এক ছেকেণ্ড ৱেইট কৰা তোমালোকে। তাবলা বজাই থকাটো কোন? ক্লাছ 7ত তাবলা বজোৱা কেইজনমান ষ্টুডেণ্ট আছে ন? ক্লাছতো বজাই থকা শুনো। এতিয়া শুনিছা নে ভালকে? ঠিক আছে। অ'কে। 9ৰ 2টো কৰি আছিলোঁ। -21 * -7 আছে। প্লাছ দিয়া আছে
-21 ইনটু 19। ইয়াতে দুটা পাৰ্ট আছে চাবা, এইটো হৈছে তোমাৰ বাওঁ হাত আৰু এইফালে আছে সোঁ হাত, ইকুৱেল চাইন মাজতে আছে। আমি বাওঁ হাতৰ কাৰণে বেলেগকৈ কৰিব লাগিব আৰু সোঁ হাতৰ কাৰণে বেলেগকৈ কৰি উলিয়াব লাগিব। বাওঁ হাতটো কেনেকৈ কৰিম চাবা, লেফ্ট হেণ্ড চাইড বুলি লিখি ল'বা তোমালোকে। লেফ্ট হেণ্ড চাইড লিখি ল'বা। লেফ্ট হেণ্ড চাইডত -21 আছে ইনটু -7 প্লাছ 19। ইয়াত আমি কোনটো প্ৰক্ৰিয়া আগতে কৰিব লাগিব বাৰু? কিছুমানে কৰিছা নহয়, কৰা কেইজনে কোৱাচোন। আমি প্ৰথমতে কি কৰিম ইয়াত? ব্ৰেকেটৰ ভিতৰত থকাখিনি কৰিব লাগিব। -7 প্লাছ 19 মানে 19 সংখ্যাটোৰ পৰা 7 সংখ্যাটো বিয়োগ কৰা, একেই কথা। সেইটো কৰিলে আমি কি পাম? 19ৰ পৰা 7 বিয়োগ কৰিলে পাম 12। এতিয়া 21 আছে আৰু 12 আছে। এটা ধনাত্মক এটা ঋণাত্মক, পূৰণফলটো কি হ'ব? ধনাত্মক নে ঋণাত্মক? পূৰণফলটো আহিব ঋণাত্মক। আৰু যেতিয়া পূৰণ কৰিম তেতিয়া আমি পাম কি? -252 হয়নে? 252 হয় ন? মই কৰি চোৱা নাই বাৰু, মই কৰি চাইছোঁ ৰ'বা 1 ছেকেণ্ড। 2 21 কৰিলে ইয়াত হ'ব 42 আৰু ইয়াত পাম আমি 21। 252 হ'ব। -252। ইফালে ৰাইট হেণ্ড ছাইডটো কৰিছোঁ আকৌ বেলেগকৈ। ৰাইট হেণ্ড ছাইডত -21 ইনটু -7 আছে প্লাছ -21 ইনটু 19 আছে। -21 ইনটু -7 যদি কৰোঁ সেইটো প্লাছ হ'ব, দুটা ঋণাত্মক। আৰু এইফালে আহিব 7 এগুণ 7, 7 দুগুণ 14, 147। আৰু ইয়াত কি পাম? -21 আৰু +19 -399 ন? মই কৰি নাথাকোঁ তেতিয়া। -399। এতিয়া কথাটো হ'ল, এটা ধনাত্মক এটা ঋণাত্মক। মুখেৰে শব্দ উলিয়াই থাকিব নালাগে। মিউট কৰি ৰাখা নিজক, আৰু যদি ক্লাছ কৰিবলৈ মন নাই তেতিয়াহ'লে তুমি যাব পাৰা, এক্সিট কৰা। এতিয়া কথাটো শুনা, এটা ধনাত্মক এটা ঋণাত্মক আছে। এতিয়া যোগ যদি কৰোঁ, এটা ধনাত্মক আৰু এটা ঋণাত্মক কৰিলে আমি কি কৰিব লাগে? মাইনাছ। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম, খালি চিনটো আহিব কি? ডাঙৰটোৰ আগত থকা। ডাঙৰটোৰ আগত থকা চিনটো কি? ঋণাত্মক। আৰু 399ৰ পৰা আমি যেতিয়া 147 বিয়োগ কৰিম তেতিয়া আমি কিমান পাম? 252। মানে লেফ্ট হেণ্ড চাইড -252 ওলালে, ৰাইট হেণ্ড চাইডো ওলালে -252। মানে ক'ব পাৰোঁ আমি যে লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড। এনেকৈ কৰিলেই হ'ব সত্যাপন। আৰু যদি এতিয়াও বুজি পোৱা নাই তেতিয়াহ'লে উদাহৰণত চাই ল'বা, প্লাছ মোৰ ভিডিঅ'খিনি চাবা, মোৰ ভিডিঅ'টো বুজাই থোৱা আছে। তাৰ পাছত 10 নম্বৰ। 10 নম্বৰো সৰল কৰাই আছে। সৰল কৰাখিনি তোমালোকে চাব লাগিব কোনটো কৰিলে সহজ হয়। এই পূৰণৰ নীতিসমূহ প্ৰয়োগ কৰিব লাগিব। মই 10 নম্বৰৰ 1টো কৰি দিছোঁ, চাবা অলপ ভালকে। -10 ইনটু 7 আছে প্লাছ -10 ইনটু 9। -10 ইনটু 7 আৰু -10 ইনটু 9 যদি আছে, এইটো কোনটো বিধিত পঢ়াৰ নিচিনা লাগিছে বাৰু? বিতৰণ বিধি। -10টো ইয়াতো আছে, -10টো ইয়াতো আছে। গতিকে সেই -10টো আমি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ। উলিয়াই আনিলে ব্ৰেকেটৰ ভিতৰত কি থাকিব? ইয়াত থাকিব 7, ইয়াত থাকিব 9। 7 প্লাছ, মাজত চিনটো প্লাছ আছে আৰু 9 আছে। 7 + 9 কিমান হ'ব? 16। -10 ইনটু 16 আমি কিমান পামগৈ? -160। গতিকে এনেকৈ কৰিব লাগিব। 3টো কোনোবা এজনে কৈছিলে, 3টো চোৱা। 3টো কৰাই দিছোঁ। 3ত কি আছে? 4 ইনটু -5 ইনটু 5 ইনটু -6।
ইয়াত ডাইৰেক্ট কৰিলেই হ'ল। প্ৰথম দুটা কৰিবা, পাছৰ দুটা। প্ৰথম দুটা কৰিলে কি পাম? মাইনাছ 5 4 গুণ কি হয়? 20। আৰু এইফালে 5 ইনটু -6, এইটোত কি পাম? পূৰণ কৰিছোঁ, পূৰণহে কৰিছোঁ। -30 হ'ব। 5 ইনটু -6। এতিয়া ইয়াতো চোৱা, দুটা ঋণাত্মক সংখ্যা। দুটা ঋণাত্মক সংখ্যা আছে যেতিয়া উত্তৰটোতো ধনাত্মক ওলাব, আমি গম পালো। আৰু পৰম মান কেইটা হৈছে -20 ৰ 20 আৰু -30 হৈছে পৰম মান 30। এইকেইটা পূৰণ কৰিলে কি পাওঁ? 600 পাম। 20 আৰু 30 পূৰণ কৰিছো ন? 20 আৰু 30 পূৰণহে কৰিছো, 600 পাম। শূন্য শূন্যই কৰিলে শূন্য পাবা। 3 0 0, 3 2 গুণ 6, 600 হ'ব উত্তৰ। 600। অ'কে। 9 নম্বৰ, 9 নম্বৰটো হ'লেই, 10 নম্বৰ কৰিলোঁ। 10 নম্বৰৰ 6টো, 10 নম্বৰৰ 6টোত আমি কি কৰিম বাৰু? কোনটো সংখ্যা কোনটো সংখ্যাৰ লগত পূৰণ কৰিলে বেছি সহজ হৈ পৰিব? যেতিয়া যিকোনো প্ৰশ্নতে চাবা 8 আৰু 125 থাকে পূৰণ কৰা, তেতিয়া সদায় 8 আৰু 125 এই দুটা পূৰণ কৰিবা। কাৰণ এই দুটাৰ পূৰণ ফলটো আমি পাওঁ 1000। 1000 যদি ওলাই যায় বহুত সহজ হৈ যায়। তাৰ পাছতে 11 নম্বৰটো চোৱা। 10 নম্বৰটো পাৰিবা কৰিব। 11 নম্বৰটো চোৱা। 11ত কি আছে? -7। তাৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি -7 নহয়, +7 পাওঁ? এই সংখ্যাটো কি হ'ব? -1। কাৰণ এইটো -7 আছে। ঋণাত্মক সংখ্যাৰ লগত এটা ঋণাত্মক সংখ্যা পূৰণ কৰিব লাগিব, তেতিয়াহে আমি ধনাত্মক সংখ্যা পাম। এইফালে 7 আছে, এইফালে 7 থাকিব লাগিব ন? তেতিয়া ইয়াত কি আহিবগে গৈ পেলাই? -1 আহিব। ঠিকে আছে, হৈছে। তাৰ পাছত 4 নম্বৰটো চোৱা। 11ৰ 4, 4। -5 ইনটু 4 ইনটু -7 ইকুৱেল টু দিয়া আছে ইনটু 4 ইনটু -7। এতিয়া এইফালে যদি চোৱা, সংখ্যা কেইটা কি আছে বাৰু? -5 আছে, 4 আছে, -7। পূৰণ ফলটো ধনাত্মক ওলাব। দুটা ঋণাত্মক সংখ্যা আছে। ইফালেওতো একেই আছে, -7 আছে, 4 আছে। তেতিয়া ইটো সংখ্যা কি হ'ব লাগিব? -5 হ'ব লাগিব। গতিকে এইখিনি ঠাইত কি আহিব? -5 আহিব। হৈ গ'ল। 10 নম্বৰ হ'ল। 11 নম্বৰ পাৰিবা কৰিব? 12 নম্বৰ। 12 নম্বৰৰ খিনি সত্য নে অসত্য লিখিব লাগে। 12 নম্বৰৰ 1টো চোৱা। এটা ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক সংখ্যা। এটা পজিটিভ আৰু এটা নিগেটিভ। ধৰি লোৱা এটা 2 আৰু এটা -3। পূৰণ ফলটো কি পাওঁ? ধনাত্মক পাওঁ নে ঋণাত্মক পাওঁ? ঋণাত্মক। তেতিয়াহ'লে উক্তিটো শুদ্ধ নে ভুল? কি হ'ব? সত্য। সত্য অসত্য দিয়া আছে, সত্য বুলি ক'বা। সত্য নে অসত্য কোৱা আছে। অ'কে, 1 নম্বৰটো হ'ল। এতিয়া 2 নম্বৰটো চোৱা। 7টা ধনাত্মক আৰু 6টা ঋণাত্মক। 6টা ঋণাত্মক যদি থাকে, পূৰণ ফলটো কি পাম? পূৰণফল ধনাত্মক পাম, কিন্তু ইয়াত দিয়া আছে ঋণাত্মক। তেতিয়াহ'লে সত্য নে অসত্য? এইটো হৈছে অসত্য। তাৰ পাছত 3 নম্বৰটো চাবা। 3 নম্বৰত 52টা ঋণাত্মক দিয়া আছে। 52টো কি হয়? যুগ্ম নে অযুগ্ম? যুগ্ম হয়। উত্তৰটো ধনাত্মক বুলি দিয়া আছে। এতিয়া ভুল দিয়া আছে নে শুদ্ধ দিয়া আছে? সত্য নে অসত্য? সত্য হ'ব। সত্য হ'ব, 52টা ন? 52টো যুগ্ম হয়। যুগ্ম সংখ্যক হ'লে ধনাত্মক পাওঁ।
ইয়াত ধনাত্মক বুলিয়ে লিখা আছে। তাৰ পাছত 4 নম্বৰটো চোৱা, 103টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা। 103টো কি হয়? ফাৰ্ষ্টতে সেইটো কোৱা, 103টো যুগ্ম নে অযুগ্ম? এইটো হৈছে অযুগ্ম। তেতিয়াহ'লে পূৰণফলটো আমি পাব লাগে কি? পূৰণফলটো আমি কি পাব লাগে? পূৰণফল পাব লাগে ঋণাত্মক। ইয়াত দিয়া আছে কি? কিতাপত কি দিয়া আছে? তেতিয়াহ'লে সত্য নে অসত্য? অসত্য। তাৰ পাছত 5 নম্বৰটোলৈ আহা। 5 নম্বৰ দিয়া আছে 8টা ধনাত্মক 11টা ঋণাত্মক। পূৰণফলটো দিয়া আছে ঋণাত্মক বুলি। কি হ'ব? সত্য। 6 আৰু 7, 0 এটা ধনাত্মক সংখ্যা, এইটো কথা মই প্ৰথমতে কৈছিলোঁ। কি হয়? শূন্যটো ধনাত্মক হয়নে নহয়? এইটো হ'ব, কি হ'ব? অসত্য হ'ব। শূন্যটো ধনাত্মকো নহয় আৰু ঋণাত্মকো নহয়, এইটো পাইছিলা তোমাক। 6, 7 হ'ল, 8 হ'ল, 8টো A আৰু B দুটা যিকোনো অখণ্ড সংখ্যা হ'লে এইটো হ'ব সত্য। আৰু এটা থাকি গ'ল, 6 নম্বৰটো থাকি গ'ল ন? 5টা ঋণাত্মক আৰু 0ৰ পূৰণফল। 5টা ঋণাত্মক যিকোনো সংখ্যাৰ লগত যেতিয়া 0 পূৰণ কৰি দিওঁ, তেতিয়া আমি উত্তৰটো কি পাওঁ? 0 পাওঁ। কিন্তু 0টো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। সেইকাৰণে ইয়াত উক্তিটো কি হ'ব? অসত্য হ'ব। জানো, বাকীবোৰে শুনা পাইছা নাই? অঁ। 13 নম্বৰ, 14, 15 এইকেইটা পাৰিবানে নিজে? নে কৰাব লাগিব? পাৰিবা। পাৰিব লাগে। 13 নম্বৰ, মই এটা কৰাই দিছোঁ দেই। গোটেইকেইটা একে ধৰণৰে হয় প্ৰশ্নকেইটা। মই এটা কৰাই দিছোঁ, তোমালোকে বাকীকেইটা চেষ্টা কৰিবা নিজে। 13 নম্বৰটোকে কৰাই দিছোঁ বাৰু। 13 নম্বৰ চোৱা, এটা পৰীক্ষা পাতিছে। সেই পৰীক্ষাটোত মুঠতে আছে 50টা প্ৰশ্ন। 50টা প্ৰশ্ন আছে টোটেল। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে ঋণাত্মক 1 দিয়া হয়। যদি তুমি শুদ্ধ কৰা, তেতিয়া প্ৰতিটোৰ কাৰণে কি পাবা? 2 পাবা। প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 2 পাবা। আৰু যদি তুমি ভুল কৰা, তেতিয়া কি পাবা? তেতিয়া পাবা প্ৰতিটো ভুল উত্তৰৰ কাৰণে -1। এতিয়া নয়নাভ নামৰ এজন ছাত্ৰৰ কথা কোৱা হৈছে। তেখেতে কি কৰিলে? 30টা শুদ্ধ উত্তৰ দিছে। এতিয়া আমি লিখিব লাগিব প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ। এইটো কিমান হয়? 2। 30টা শুদ্ধ উত্তৰৰ বাবে কিমান পাব নয়নাভ নামৰ ছাত্ৰজনে? 30টা শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ। কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। 30 পূৰণ 2। মানে শুদ্ধ উত্তৰৰ বাবে টোটেল কিমান পাব? 60 নম্বৰ পাব। ঠিক আছে। এতিয়া বাকীখিনিতো ভুল দিলে। মুঠ আছে 50টা। তেতিয়া ভুল কেইটা দিলে? 20টা। এতিয়া তোমালোকে লিখিবা প্ৰতিটো ভুল উত্তৰৰ বাবে পোৱা নম্বৰ। প্ৰতিটো ভুল উত্তৰৰ বাবে পোৱা নম্বৰ। বাবে পোৱা নম্বৰ। এইটো কিমান পাব? -1। এতিয়া 20টা ভুল উত্তৰৰ বাবে পোৱা নম্বৰ কিমান হ'ব? 20 × -1। উত্তৰটো কিমান পাম ইয়াত?
20 ইনটু -1 কৰিলে -20 20 ইনটু -1 কৰিছোঁ। এতিয়া তেওঁ মুঠতে কিমান নম্বৰ লাভ কৰিব? মুঠ নম্বৰ। কেলে হৈছে চোৱা, তোমালোকক কৈছে যে নয়নাভে 30টা শুদ্ধ উত্তৰ কৰিছে আৰু প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে 2 পাইছে বুলি কৈছে। গতিকে 60 নম্বৰটো পালেই ন, 60 নম্বৰটো পালে। আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -1 পালে বুলি কৈছে। প্ৰতিটো ভুল উত্তৰৰ বাবে -1 পালে। সেইটো কাৰণে মুঠতে -20 পালে ঋণাত্মকৰ ফালৰ পৰা। যিহেতু পাইছে, এইটোও পাইছে, এইটোও পাইছে, সেইটো কাৰণে আমি কি কৰিব লাগিব, মুঠকেইটা যোগ কৰিব লাগিব। 60 যোগ -20। কিন্তু যদি তোমালোকক এনেকে ক'লেহেঁতেন প্ৰতিটো ভুল উত্তৰৰ বাবে 1 নম্বৰ হেৰুৱালে, তেতিয়া অলপ কথাটো বেলেগ হ'লহেঁতেন। 1 নম্বৰ হেৰুৱালে বুলি যদি ক'লেহেঁতেন, এতিয়া পালে বুলি কৈছে। পালে বুলি কোৱাৰ কাৰণে আমি -1ৰ লগত 20টো পূৰণ কৰি পেলাই আমি সেই বস্তুটো যোগ কৰিছোঁ। হেৰুৱালে বুলি কোৱাৰ লগে লগে প্ৰতিটো উত্তৰৰ বাবে 1 নম্বৰ হেৰুৱালে লিখিলোহেঁতেন আৰু 20টা উত্তৰৰ বাবে 20 নম্বৰ হেৰুৱালে লিখিলোহেঁতেন। আৰু শেষত 60ৰ পৰা 20টো তেতিয়া বিয়োগহে হ'লহেঁতেন। উত্তৰটো একে ওলাব। কিন্তু প্ৰশ্নটো যদি তেনেকে থাকে, পালে বুলি কোৱাৰ কাৰণে আমি যোগ কৰিছোঁ আৰু হেৰুৱালে বুলি যদি ক'লেহেঁতেন তেতিয়া আমি বিয়োগ কৰিলোহেঁতেন। সেইটো কথা জানিব লাগিব। উত্তৰটো একে ওলাব, ন' ডাউট একে ওলাব, উত্তৰটো একে ওলাব। ইয়াত 60 প্লাছ মাইনাছ মাইনাছ হ'ব, -20 আহিব, মুঠ নম্বৰ পাবগৈ কিমান? 40। গতিকে এনেকেই 14 আৰু 15 তাতো একেই কথা আছে, লাভ লোকচানৰ কথা আছে কিবা। লাভ লোকচানৰ প্ৰশ্ন হেৰিটো আছিলে, উদাহৰণতো আছিলে। মই কৰিও থোৱা আছে, সেইটো চাই ল'বা। গতিকে 1B মই শেষ হ'ল বুলি ধৰিছোঁ। আৰু 1C মই কেতিয়া কৰাম কোৱা? এই সপ্তাহত। আজিতো মঙলবাৰ হ'ল। মই শনিবাৰৰ আগত এই চেপ্টাৰটো শেষ কৰিম বুলি ভাবিছোঁ। কোনদিনা কৰালে তোমালোকৰ ভাল হ'ব? এক্সট্ৰা ক্লাছ এটা কৰি দিম মই। নেক্সট মঙলবাৰলৈ নৰওঁ। কি বাৰ? শুক্ৰবাৰে কৰি দিম ন? ঠিক আছে, শুক্ৰবাৰে এইটো সময়তে কৰি দিম। হ'ব তেতিয়া, আজি থাকক দিয়া। তোমালোকে যোনখিনি কৰা নাই প্ৰশ্নখিনি কৰি পেলাবা দেই। 1B সম্পূৰ্ণ কৰিবা। আজি থাকক দিয়া, হ'ব। ৱেলকাম। 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 লিভ কৰিব পাৰা এতিয়া তোমালোকে।